হে গাইজ কি খবৰ চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম কৰিলোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ ডিছকাছ কৰিব গৈ আছোঁ যে কোনো ফিজ দিব নালাগে কোনো কনচালটেঞ্চি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনাৰ খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক সেনেকুৱা ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ আপুনি নিজে ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে এয়াৰপৰ্টৰ ভেকেঞ্চি বহুতে ৰিকুৱেষ্ট কৰিছিল দাদা এয়াৰপৰ্টৰ ভেকেঞ্চি লাগে চ' 2-3 মাহৰ পৰা মনোৱা হোৱা নাছিল এয়াৰপৰ্টৰ ভেকেঞ্চি আজি লৈ আহিছোঁ সম্পূৰ্ণ চাওক ভিডিঅ'টো তেতিয়া বস্তুখিনি ভালদৰে বুজি যাব নহ'লে বুজিয়ে নাপাব আৰু কোনো ফিজ দিব নালাগে এয়াৰপৰ্টৰ চাকৰি বেলেগ যোনটো ইউটিউবত ভিডিঅ' বনায় সেইবোৰত ফিজ দিব লাগিব পাৰে এইটো নালাগে এইটো ডাইৰেক্ট কোম্পানীৰ ভেকেঞ্চি আৰামছে আবেদন কৰক ফ্ৰীতে আৰু পিছলৈ ইণ্টাৰভিউলৈ মাতিব আৰু এনেদৰে মাৰুতি সুজুকি নেক্সাৰৰ ভেকেঞ্চি চলি আছে যদি আবেদন বা এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰে লাষ্ট ডেট আপোনালোকৰ কৰা আছে 16 ডিচেম্বৰ নলবাৰী গুৱাহাটী চ' বহুতটা ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে জুৱেলাৰী ভেকেঞ্চি চলি আছে লেটেষ্ট প্ৰাইভেট জব ইন আছাম ডাইৰেক্ট ইণ্টাৰভিউ হ'ব প্ৰাইভেট জব ইন আছাম ডিচেম্বৰ মাহৰ হ'বলগীয়া গ্ৰেড 3 গ্ৰেড 4 প্ৰাইভেট জবৰ ইণ্টাৰভিউবোৰৰ যদি ভিডিঅ' চাব খোজে এইটো চাব পাৰে ITI পাছ টিচাৰ টেকনিচিয়ান চেলছমেন একাউণ্টেণ্ট অফিচ এক্সিকিউটিভ অল আছাম প্ৰাইভেট জব ভেকেঞ্চিও চলি আছে মাইজিঅ' ষ্টৰৰ ভেকেঞ্চি চব বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে এয়াৰপৰ্টৰ চাকৰি মুকলি হ'ল ডাইৰেক্ট ইণ্টাৰভিউ হ'ব কোনো ফিজ দিব নালাগে কোনো এক্সাম নহয় অনলাইন এপ্লাই কৰিব লাগিব পিছত যদি ইণ্টাৰভিউলৈ মাতে যাব পাৰে আৰু কোনো ফিজ নিদিয়াকৈ ইণ্টাৰভিউটো দিব পাৰে আৰু যদি ভাল হয় ইণ্টাৰভিউ চিলেক্ট নিশ্চয় কৰিব আৰু তাৰপিছত চাকৰিটো পাই যাব আৰু অল আছাম মেল ফিমেলে এপ্লাই কৰিব পাৰিব চেলাৰী হ'ব 18,000 প্লাছ 20,000 25,000 এনেকুৱা ধৰণৰ এয়াৰপৰ্টৰ চাকৰিবোৰৰ চেলাৰী হয় বহুত ভাল এটা চেলাৰী পায় আৰু প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে অফিচাৰ AONCS ইন দ্য ৰল অফ কেবিন এপিয়াৰেঞ্চ আউটটেক্স কেবিন এপিয়াৰেঞ্চ আৰু এইটো চাকৰিৰ কাৰণে আপোনালোকৰ এপ্লাই ডেট 13 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে গুৱাহাটী লোকেশ্যনৰ কাৰণে ইণ্টাৰগ্লব এভিয়েশ্যনৰ পৰা আৰু 31 ডিচেম্বৰ মানলৈ এপ্লাই কৰিব পাৰিব বা আবেদন কৰিব পাৰিব এইটো পজিশ্যনৰ কাৰণে ৰেছপন্সিবল হ'ব ফৰ কেবিন গ্ৰুমিং কেবিনটো ভালদৰে যাতে চাফ চিকুণ হৈ আছে of the base as well as transit flight আৰু it require a coordination with the internal department and our outsourced cleaning agency so এইখিনি পঢ়ি লওক এইবোৰ মেইন পইণ্ট আছে এইবোৰ ইণ্টাৰভিউ সুধিব পাৰে যে এইটো চাকৰিত সোমালে আপোনালোকৰ ডিউটি কেনেকুৱা ধৰণৰ হ'ব এইখিনি পঢ়ি ল'ব মুখস্থ কৰি ল'ব যদি পিছলৈ শ্বৰ্ট লিষ্টেড হয় আৰু জব ডেছক্ৰিপশ্যনখিনি দিয়া আছে কম্পিটেঞ্চিজ গুড কমিউনিকেশ্যন স্কিল ফিউচাৰ পটেঞ্চিয়েল টু grow professionalism and time management এপ্লাইনিং তলত দি আছে ক্লিক কৰিলে হ'ল ডাইৰেক্ট এপ্লাই কৰিব পাৰিব এইটো ইণ্ডিগৰ অফিচিয়েল ৱেবছাইটত আমি আহি গ'লোঁ এইটো আহি গ'ল কেবিন এপিয়াৰেঞ্চ ষ্টেণ্ডাৰ্ড ৰোল গুৱাহাটী লোকেশ্যনৰ কাৰণে আগৰ নিচিনাকৈ পঢ়ি ল'ব এইবোৰ পঢ়ি লৈ এপ্লাইনত ক্লিক কৰিলে এখন ফৰ্ম এখন আহি যাব ইণ্ডিগৰ তৰফৰ পৰা এই ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল পিছলৈ ইণ্টাৰভিউৰ কাৰণে ফোন আহিব পাৰে বা যোনটো ইমেইল আছে আপোনালোকৰ যোনটো দিব এপ্লাই কৰাতে ইমেইলতো মেইল আহি যাব পাৰে সেইমতে মেইলটো চাই ইণ্টাৰভিউলৈ যাব পাৰে ফৰ্মেলত গ'লে হ'ল আৰু ইণ্টাৰভিউ যদি চিলেক্ট হয় নিশ্চয় চাকৰিটো পাই যাব ভেকেঞ্চি আপোনালোকৰ আহিছে অফিচাৰ ANCS ইন দ্য ৰল অফ কেটাৰিং আপোনালোকে চাব বানানকেইটা বা স্পেলিংকেইটা এইটো কেটাৰিঙৰ হয় আগৰ যোনটো আছিলে এইটো কেবিন এপিয়াৰেঞ্চৰ আছিলে কেটাৰিঙত মানে আপোনালোকৰ গ্ৰাউণ্ড ফ্ল'ৰত যোনটো এয়াৰপৰ্ট আছে তাতে পষ্টিং হ'ব 13 ডিচেম্বৰৰ পৰা এপ্লাই কৰিব লাগিব গুৱাহাটীৰ কাৰণে আৰু জব পাৰপছখিনি পঢ়ি চাওক টু কেৰি আউট ছেফ চিকিউৰ এণ্ড অন টাইম অপাৰেশ্যন ইন একৰ্ডেঞ্চ উইথ দ্য গ্ৰাউণ্ড অপাৰেশ্যন গ্ৰাউণ্ডৰ অপাৰেশ্যনখিনি হ'ব অফ কেটাৰিং গ্ৰাউণ্ডৰ যোনবোৰ কেটাৰিং বা ফুড এইবোৰ চাব লাগিব ছুপাৰভাইজ কৰিব লাগিব এণ্ড এচিভ প্ৰফিটেবিলিটি থ্ৰু কণ্ট্ৰল এণ্ড মেজাৰমেণ্ট চ' এইখিনি পাৰ্ট চাব পাৰে কি ৰেছপন্সিবল আছে আৰু যোনটো আপোনালোকৰ অফিচাৰৰ ভেকেঞ্চি এইটো মিনিমাম গ্ৰেজুৱেশ্যন লাগে গ্ৰেজুৱেশ্যন নহ'লে আবেদন নকৰিব এনে আবেদন কৰি লাভ যিহেতু নহ'ব এনে আবেদন নকৰিব আৰু ৱৰ্ক ক্ল'জলি উইথ ভেৰিয়াছ এমপ্লয় যিমানবোৰ এমপ্লয় থাকে তাহাঁতৰ লগত ভালদৰে কামবোৰ কৰিব লাগিব ইমপ্লিমেণ্ট কৰিব লাগিব কিছুমান নতুন ইন'ভেটিভ ষ্ট্ৰেটেজিজ ফৰ অপাৰেশ্যনেল এফিচিয়েঞ্চি কষ্ট কণ্ট্ৰল এণ্ড মিনিমাইজ ৱেষ্টেজ অফ ফুড এণ্ড বেভাৰেজেছ
ৱেষ্টেজ যাতে নাই ফুড আৰু বেভাৰেজেছ সেইবোৰ মনত ৰাখি কামবোৰ কৰিব লাগিব মেইনটেইন লগবুক এইবোৰ পঢ়ি ল'ব নিজে পঢ়ি ল'ব এইবোৰ ইণ্টাৰভিউ এনেও আপোনাক সুধিবই সেইকাৰণে পঢ়ি লোৱাটো ভাল হ'ব এইটো আগৰ নিচিনা এপ্লাই লিংক দি আছে ক্লিক কৰিলে হ'ল আপোনালোকৰ আহি যাব ষ্টেণ্ডাৰ্ড ৰ'ল কেটাৰিং 13 ডিচেম্বৰৰ পৰা আবেদন কৰিব পাৰিব গুৱাহাটী লোকেশ্যনৰ কাৰণে আৰু একে আপোনাৰ ইণ্ডিগৰ তৰফৰ পৰা আহিছে যোনটো মেইন কোম্পানী ইণ্ডিগৰ ইণ্টাৰগ্লোব এভিয়েশ্যন লিমিটেড তাৰ পৰা ভেকেঞ্চিটো আহিছে পঢ়ি ল'ব এইবোৰ ভালদৰে পঢ়ি লৈ তলত দিয়া এপ্লাই লিংকত যাই ক্লিক কৰি ল'ব আগৰ নিচিনা এখন ফৰ্ম এখন আহি যাব এই ফৰ্মখন ভালদৰে ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল তাৰপিছত যদি ইণ্টাৰভিউ লৈ মেইল আহিব পাৰে বা ফোন আহিব পাৰে সেনেকৈ ইণ্টাৰভিউ লৈ গুচি গ'লে হ'ল ভেকেঞ্চি যোৰহাটৰ পৰা আহিছে যোৰহাট এয়াৰপৰ্টৰ পৰা 28 নৱেম্বৰৰ কাৰণে পৰা ভেকেঞ্চিটো চলি আছে এপ্লাই আবেদন এইটো এক্সিকিউটিভ চিকিউৰিটি AONCS এইটো বেলেগ ভেকেঞ্চি এইটো চিকিউৰিটি মেইনলি আপোনাক চিকিউৰিটি ভেকেঞ্চি লাগিব এক্সিকিউটিভ চিকিউৰিটি গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে আবেদন কৰিব পাৰিব লাগে এইটো কাৰণে চেফ অপাৰেশ্যন পাঞ্চুৱেলিটি কাষ্টমাৰ ছেটিছফেকশ্যন হৈছে নে নাই এইবোৰ গোটেইখিনি চাব লাগিব টিম এফিচিয়েঞ্চি cost control, secure good working atmosphere and environment, manage কৰিব লাগিব safe and secure operation in accordance with security program and appliance procedure খিনি পঢ়ি ল'ব এইবোৰ maintain standard as per company requirement, ensure কৰিব লাগিব effective threat assessment and response capability, achieve কৰিব লাগিব department goal কিছুমান থাকিব and follow up এইবোৰ চাব লাগিব পঢ়ি ল'ব এইবোৰ নিজে পঢ়ি ল'ব পাৰিব এইবোৰ ইণ্টাৰভিউ নিশ্চয় সুধিব যোনে যদি ইণ্টাৰভিউলৈ যায় মেইনটেইন কৰিব লাগিব ফাইল আৰু লগ শ্বীট গিভ ইনপুট ফৰ ট্ৰেইনিং ৰিকুৱাৰমেণ্ট এইবোৰ পঢ়ি ল'ব মেইনটেইন কৰিব লাগিব ইকুইপমেণ্টবোৰ এইখিনি পঢ়ি ল'ব নিজে পঢ়ি লৈ ইণ্টাৰভিউলৈ যাব পাৰিব এইখিনি পঢ়ি ল'ব পঢ়ি লৈ ক্লিক কৰিলে হ'ল এতিয়া পাই যাব যোৰহাট এয়াৰপৰ্টৰ ভেকেঞ্চি এক্সিকিউটিভ চিকিউৰিটি মেইন কাম আপোনালোক চিকিউৰিটি হ'ব বেগ চেকবোৰ চাব লাগিব আৰু ছুপাৰভাইজ কৰিব লাগিব গোটেই চিকিউৰিটি টিমটোক চ' ভালে জব এইটো এটা ভাল চেলাৰী পাব 18,000 প্লাছে চেলাৰী পাব এইটোত আৰু 31 ডিচেম্বৰৰ আগত এইবোৰ চব চাকৰি এপ্লাই কৰিব লাষ্ট চাকৰিটোলৈ যাম লাষ্ট চাকৰি আপোনালোকৰ আহিছে এইটো পেৰামেডিকেল আছিল নেকি মই লাষ্টত আপোনাক কৈ দি আছোঁ কি চাকৰি হয় এইটো লোকেশ্যনখিনি মই কৈ দিছোঁ চেন্নাই দিল্লী আৰু যোৰহাট 7 ডিচেম্বৰৰ পৰা আবেদন ষ্টাৰ্ট হৈছে এইটো ইণ্ডিগৰ পৰা আহিছে এছিষ্টেণ্ট ছাবমিট themselves to DGCA ইণ্টাৰনেল অডিট ইনভেষ্টিগেশ্যন ইফ ৰিকুৱাৰ্ড ৰেছপণ্ড কৰিব লাগিব কল আৰু এয়াৰপৰ্ট এক্সিডেণ্টেল ড্ৰিল কণ্ডাক্টেড বাই এয়াৰপৰ্ট অপাৰেশ্যন অৰ এনি সুইটেবল অথৰিটি ৱৰ্ক ইন শ্বিফ্ট এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড পঢ়ি ল'ব এইবোৰ পঢ়ি লৈ ক্লিক কৰিলে পষ্টৰ নামটো চাব পাৰিব পষ্টৰ নাম হ'ল পেৰামেডিকৰ কাৰণে আপোনালোকৰ এইবোৰ ডিগ্ৰী বা ডিপ্ল'মাখন হ'লে হ'ল এপ্লাই কৰি দিব ক্লিক কৰিলে হ'ল আৰু আবেদন কৰিব পাৰিব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ' চাই ভাল লাগে ভিডিঅ' লাইক কৰি দিব আৰু আগলৈ যদি এয়াৰপৰ্টৰ চাকৰি লাগে তেতিয়াহ'লে ভিডিঅ'টো 100+ লাইক কৰক আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত মই এয়াৰপৰ্টৰ চাকৰি লৈ আহিবলৈ চেষ্টা কৰিম আৰু কালি বহুত ভাল ভিডিঅ' আহিব এটা কোম্পানীৰ পৰা ভালেমান ভেকেঞ্চি মই শুনিছোঁ আহিব বুলি চাম আৰু কালি মই ভিডিঅ'টো বাৰু নিশ্চয় দিম সময় পালে আজিলৈ মানে আমাৰ হোৱাটছএপ গ্ৰুপ ফেচবুক গ্ৰুপ টেলিগ্ৰাম যদি জইন হোৱা নাই হ'ব পাৰে তাত আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ' চাই থাকিব